এগৰাকী পিতৃৰ হিয়া ভঙা কান্দোন নিজৰ সন্তানক বিচাৰি নাপাই চকুলো টুকিছে এগৰাকী পিতৃয়ে চামগুৰি কলংপাৰ ১ নম্বৰ বাজিয়াগড় ৮ বছৰীয়া কিশোৰ নিৰুদ্দেশ যোৱা একমাহ ধৰি নিৰুদ্দেশ হৈ আছে কলংপাৰৰ হজৰত আলীৰ পুত্ৰ সন্তান মফিদুল ইছলাম অতি দৰিদ্ৰ পিতৃয়ে কেনেবাকৈ দিন হাজিৰা কৰি পৰিয়াল পোহপাল দি আছে নিজৰ পুত্ৰ সন্তানটোৰ নিৰুদ্দেশ হোৱাৰ পাছৰে পৰা চিন্তিত হৈ পৰিছে পিতৃ জানিব পৰা মতে নিৰুদ্দেশ হোৱা কিশোৰজনে মুখেৰে কথা ক'ব নোৱাৰে পৰিয়ালৰ লোকে বহু ঠাইত বিচাৰিও কিশোৰজনৰ কোনো সন্ধান নোপোৱাত কাষ চাপিছে এতিয়া সংবাদ মাধ্যমৰ যদি কোনোবাই ফটোত দেখা এই কিশোৰগৰাকীৰ সন্ধান লাভ কৰে তেন্তে 6901970168 অথবা 6000190902 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালবৰ্গই। মই পোৱা নাই, কিন্তু আপোনালোকে যদি পাই থাকে ক'ত বা থাকে ল'ৰাটো ৮ বছৰৰ বয়স, তাৰ নাম হ'ল মফিদুল। মফিদুল কলেও চিনি নাপাব, মুখেৰে মাতিব নোৱাৰে, বেঙা মানুহ। আৰু মোৰ নাম হ'ল হজরত আলী। যদি আপনারা কেউ যদি পায় তখন আমার পুরোটা দেখলে ফোন মারবেন, ফোন নম্বর থাকবো, আপনারা ঠিকানা থাকবো জায়গার বাজিয়াগাঁও কলংপার। যদি পায় থাকেন তো আপনারা আমার পুরোটা সন্দেহ দিবেন।